হেল্ল' গাইজ, আজি এটি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিনেই হ'ল ৰেচিপি নিদিয়া, ভাবিলোঁ আজি ৰেচিপি ব্লগ এটা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সন্ধিয়াৰ ভাত সাজৰ লগত খাবলৈ আজি ভাবিছোঁ কিবা এটা স্পেচিয়েল, মানে কণীৰ দম বনাওঁতো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে জানেই ৰেচিপিও মইনো কেনেকৈ বনাওঁ চাওঁ, আৰু বহুত দিনেই হ'ল ৰেচিপি নাই দিয়া। তেন্তে ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে মই এয়া ডিম আৰু আলুখিনি বইল কৰি বাকলিখিনি গুচাই লৈছোঁ। লগতে আদা নহৰু আৰু পিঁয়াজ ধুনীয়াকৈ এয়া খুন্দি আৰু গুচাই লৈছোঁ। আৰু এইফালে মই তেলতে খুন্দি লোৱা আদা নহৰু পেষ্ট আৰু লগতে পিঁয়াজ আৰু এয়া মই তেজপাত দিবলৈ পাহৰি গৈছিলোঁ। আপোনালোকে তেজপাতখিনি আগতেই দিব, মই মানে পাহৰি থাকিলোঁ কাৰণে এতিয়া দি দিছোঁ। আৰু লগতে এয়া বইল কৰি থোৱা আলুখিনি ধুনীয়াকৈ মই এতিয়া ইয়াত দি অলপ দেৰি ভজাৰ পাছত এইফালে ইয়াতে পানী এড কৰি দিলোঁ। পানী মই দিয়ে দিলোঁ মানে, আৰু এইফালে চিকেন মছলা লগতে গৰম মছলা গোটেইখিনি মছলা দি দিছোঁ। আৰু যি পাইছোঁ দিহে দিছোঁ, বাৰু ভালেই হৈছিলে দেই খাবলৈ। আৰু এইফালে চাওকচোন, মই ডিমকেইটা দি দিলোঁ, মানে মই ডিমকেইটা ভাজি নাই দিয়া, মই এনেকৈ বইলকৈ দি দিলোঁ। বইল কৰি পেলাই ভাজি নাই দিয়া আচলতে। খাবলৈ হৈ গ'ল, মই ধুনীয়াকৈ সজাই দিলোঁ। আৰু আজিৰ ৰেচিপিটো ইমানেই আছিলে। বাই বাই গাইজ।